Everyone, আপোনালোক সকলোকে আমাৰ জ্ঞান তথ্য way to success ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। This is জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ তাতে আমি ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ আমি ৰেগুলাৰলি প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ লগতে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক জব ভেকেন্সি ওলাই তো সকলোখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ। এতিয়া DLED প্ৰাৰ্থীসকলৰ কাৰণে খুবেই সুখবৰ কাৰণ DLED পেটাৰ এক্সামো হ'বলৈ ইতিমধ্যে গৈ আছে আৰু তাৰ কাৰণে এটা ডাঙৰ মাৰাথন সেশন আমি লৈ আহিম। কালি মই টেলিগ্ৰামত এটা আপডেট দিছোঁ, ভিডিঅ'টো জাষ্ট আপলোড কৰা হোৱা নাই, ৰেকৰ্ড হৈ আছে। আৰু বাকী থাকিলে DLEDৰ কাৰণে DLED পেটৰ কাৰণে মক পেপাৰ তো আমাৰ জ্ঞান তীৰ্থ পৰিয়ালে ফুল লেন্থ মক পেপাৰ 5খনকৈ DLED পেটৰ কাৰণে ৰেডি কৰিছে, যিখন ৰিসেন্ট যেটো প্যাটাৰ্ন তেওঁলোকৰ এক্সামৰ তো তাৰ অনুসৰিয়ে সেট কৰা হৈছে। গতিকে যদি লাগে আমাৰ সৈতে কন্টাক্ট কৰিব পাৰে, আমাৰ মেইল আইডি তলত দিয়া থাকিব ডেসক্ৰিপচনত, তাৰ পৰা আপোনালোকে গৈ আমাক এটা মেছেজ ড্ৰপ কৰিব পাৰে। ঠিক আছে, তো সেই মক পেপাৰ কিখনত 99 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব। বাৰু ঠিক আছে, DLED প্ৰাৰ্থীসকলৰ কাৰণে মই এই কাৰণে ভাল খবৰ বুলি কৈছো কাৰণ তেওঁলোকৰ কাৰণে ইটোৰ পিছত ইটো ভাল খবৰ আহি আছে নহয় নে। 5500 পদৰ ভেকেন্সি তেওঁলোকে আউট কৰি বানি সেইখিনি ৰিক্ৰুইট কৰাৰ আগতে আকৌ 4500 পদৰ ৰিক্ৰুইটমেন্ট কৰিছে, এডভাৰটাইজ কৰিছে হয়নে। আকৌ পুনৰ তেওঁলোকে উলিয়াই দিছে, আকৌ তাতে DLEDৰ এক্সাম বিলাকো পেটৰ এক্সামো হ'বলৈ গৈ আছে। গতিকে খুব এটা ভাল খবৰ হয়নে। আৰু যি নহওক যিসকলে টেট উত্তীৰ্ণ কৰি থৈছে, টেট উত্তীৰ্ণ কৰি থৈছে তেওঁলোকৰ কাৰণে তো খুবেই এটা ভাল খবৰ কাৰণ BTC গভৰ্ণমেণ্টে যোৱা কেইদিনমানৰ আগতে GTPGT ৰিক্ৰুইট কৰিলে এটা ভালে সংখ্যক পোষ্ট বহুতে পাইছে তাতে, আৰু যিসকলে পালে কংগ্ৰেচুলেশ্যন মই তেওঁলোকক জনাইছো। আৰু সেই BTC গভৰ্ণমেণ্টে পুনৰ তেওঁলোকৰ কাৰণে আকৌ এক্সট্ৰাকে কিছুমান পোষ্ট উলিয়াই দিছে, কিন্তু এই পোষ্টখিনিত কেৱল যে BTC গভৰ্ণমেণ্টৰ যিবিলাক BTC আণ্ডাৰৰ যিবিলাক এৰিয়া আছে সেইবিলাকে যেন এপ্লাই কৰিব পাৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা ইয়াতে গৈ পিনি এপ্লাই কৰিব পাৰিব, নো ডাউট। মই ডাউটটো ক্লিয়াৰ কৰি দিছোঁ, অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে গৈ পিনি তাতে এপ্লাই কৰিব পাৰিব, না দূৰি না তিনিচুকীয়া কোনো কথা নাই, গোটেই অসমৰ জেগাসমূহে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে গোটেই অসমৰ কাৰণে এইটো এটা ভাল খবৰ। তো ইয়াতে চাওক, এইটো 20 জুন তাৰিখে ওলালে, আজি 22 জুন, মই বাৰু অকণমান দিয়া পলমে হ'ল। ইয়াতে চাওক কি লিখা আছে, with a view to report, strengthen and improve the quality of elementary education in the Boruland Territorial Councils in compliance with the Right to Education Act 2009 and in pursuance of the BTC's approval letter. Online applications are hereby invited through the official website a2education.boruland.gov.in. এটোতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব from eligible Indian citizens as defined in Article 5 to 8 of the Constitutions of India and permanent resident of Assam who are qualified in Assam teacher eligibility test, তাৰমানে ATET, Assam TET বা Central Eligibility Test বা CTET। বাৰ BTC টেষ্ট এটাৰ কথাও তেওঁলোকে কৈছে, য'ত নেকি এছিষ্টেণ্ট টিচাৰ LPৰ কাৰণে তেওঁলোকে ভেকেন্ট কৰিছে, এছিষ্টেণ্ট টিচাৰ UPৰ কাৰণে ভেকেন্ট কৰিছে। দুইটা বেলেগ বেলেগকে PDF দিয়া আছে, মই দেখাই দিম। আৰু এটোতো জানি যেটো বেসিক পে 14000 আৰু 17000 লৈকে থাকিব। গ্ৰেড পেৰ কথা জানি কেনেকুৱা ধৰণৰ এটা গ্ৰেড পে আমাৰ অসমৰ টিচাৰসকলে লাভ কৰি আছে। এটা নেক্সট টক, the vacancies have been approved by the finance department Govt of Assam. The candidates who submit online applications will be able to select a district medium of schools and category of the post। এখিনি গোটেইখিনি সিলেক্ট কৰিবলৈ আপোনালোকে সুবিধা লাভ কৰিব। কিন্তু এটা কথা, অসমৰ যেহেতু সকলো ডিস্ট্ৰিক্টৰ পৰা সকলো ঠাইৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। কিন্তু ইয়াতে এটা কথা, আপোনালোকৰ প্লেস অফ পোষ্টিং কিন্তু BTRৰ ৰিজনত যিখিনি জেগা আছে তো সেই ঠাইসমূহতে কিন্তু আপোনালোকে পাব। গতিকে অকমান চাইচিতি এপ্লাই কৰিব আৰু ডেফিনেটলি এটা চৰকাৰী চাকৰি যিকোনো ঠাইত হলো আমাৰ অসমৰ নিবনুৱাসকলক লাগে নহয় নে, হেতু নিবনুৱা সমস্যাৰ কথা আমি বুজি পাওঁ। বাৰু ঠিক আছে, conditions and recruitment ইয়াত কি আছে চোন। The Director of Education BTC Gokrajar reserves the right to cancel postpone। এইখিনি ইমান ইম্পৰ্টেন্ট নহয়, আপোনালোকে যদি কিবা চাবলগীয়া বুলি ভাবে নিজে এবাৰ পঢ়ি যাব। মই ডাইৰেক্টলি ইয়াতে গুছি যাওঁ।
ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াসমূহ আমি প্ৰথমতে চাই লওঁ ঠিক আছে কাৰ কাৰণে ইলিজিবিলিটি মিলিব ইয়াতে বেলেগ থাকিব নেকি এসিস্টেন্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী কাৰণে চাম হায়াৰ সেকেন্ডাৰী বা আপোনালোকে 50% মাৰ্কস থাকিব লাগিব 5% মাৰ্কস অফ দা সিকিউৰড হায়াৰ সেকেন্ডাৰী সিনিয়ৰ সেকেন্ডাৰী ইকুইভ্যালেন্ট এক্সামিনেশন থকা হ'ব লাগিব বা গ্ৰেজুৱেচন থকা হলো হ'ব 2 বছৰীয়া আপোনালোকে ডিপ্লোমা থাকিব লাগিব এইখিনি আপোনালোকে চাই ল'ব এইখিনি দেই এইখিনি ইম্পৰ্টেন্ট হয় আৰু ইউপি কাৰণেও হেড তেনেকে ধৰণে আছে মই গোটেইখিনি দেখাই দিম আসলতে কেনেকুৱা ধৰণৰ ইয়াতে নে এপ্লিকেশনটো হ'ব আৰু গোটেই অনলাইন এপ্লিকেশনটো কেনেকে ধৰণে কৰিব লাগিব কি হ'ব আমি গোটেইখিনি আপোনালোকক ডিটেইলছত নতুন এটা ভিডিঅ'ত জনাই দিম যদি আপোনালোকে বিচাৰে এটো জাস্ট সৰু এটা ইনফৰমেটিভ ভিডিঅ' আমি বনাবলৈ গৈছো এখন আকৌ ইউপিৰ কাৰণে যিখন এডভাৰটাইজমেন্ট তেওঁলোকে দিছিলে সেইখন ইয়াতো যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া এখন একেই আছে আপোনালোকে চাই ল'ব পাৰে যদি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মিলে টেট যদি উত্তীৰ্ণ কৰি ৰাখিছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এপ্লাই কৰিব পাৰিব এটো সায়েন্স টিচাৰৰ কাৰণে এক্সট্ৰাকে আছে আৰু এইফালে এটো আৰ্টছ টিচাৰৰ কাৰণে আছে নহয় নে এসিস্টেন্ট টিচাৰ আপাৰ প্ৰাইমেৰী কাৰণে ঠিক আছে তো ভিডিঅ'টো সেই সৰু এটা ইনফৰমেটিভ ভিডিঅ' ঠিক আছে ভিডিঅ'টো মানুহৰ চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ